জুবিন গাৰ্গ অসমীয়া জাতীয় জীৱনৰ সম্পদ। আজিৰ প্ৰজন্ম বা আজিৰ সময়ত জুবিন হৈছে অসমীয়া জাতিৰ শ্ৰেষ্ঠতম সম্পদ, তাত মোৰ কোনো সন্দেহ নাই। এইদৰেই শিল্পী জুবিন গাৰ্গক অভিহিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উপলক্ষ আছিল নিউজ লাইভৰ 16 সংখ্যক বৰ্ষপূৰ্তিৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানৰ মঞ্চত একেলগে উপবিষ্ট হৈছিল বিশিষ্ট ৰাজনীতিবিদ তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব তথা অসমৰ অন্যতম বৰেণ্য শিল্পী জুবিন গাৰ্গ। অনুষ্ঠানতে বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক সৃষ্টিশীল কৰ্মক অভিহিত কৰিলে একক আৰু অনন্য ৰূপে। জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ডক্টৰ ভূপেন হাজৰিকাৰ পাছত অসমীয়া সংস্কৃতিৰ ধ্বজা বহনকাৰী আৰু গৌৰৱৰ অধিকাৰী শিল্পী হিচাপে জুবিন গাৰ্গক অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে। মোৰ বয়স 55 বছৰ। শৈশৱত জ্যোতি বিষ্ণুৰ গান শুনিছিলোঁ। যৌৱনত ভূপেন হাজৰিকাৰ কণ্ঠস্বৰে আমাক আলোড়িত কৰি ৰাখিছিল আৰু 55 বছৰ বয়সত প্ৰায় ক'ব গ'লে 40 বছৰ বয়সৰ পৰা যোৱা 15টা 20টা বৰ্ষত জুবিন গাৰ্গৰ গীতে আমাক আলোড়িত কৰি ৰাখিছে। মই বিশ্বাস কৰোঁ জ্যোতি বিষ্ণু যেনেকৈ অসমৰ জাতীয় জীৱনৰ সম্পদ, ভূপেন হাজৰিকা যেনেকৈ আমাৰ জাতীয় জীৱনৰ সম্পদ, জুবিন গাৰ্গ আমাৰ জাতীয় জীৱনৰ সম্পদ। কেৱল এয়াই নহয়, নিউজ লাইভে 2023 বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া জুবিন গাৰ্গলৈ প্ৰদান কৰাৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, কেৱল 2023 বৰ্ষই নহয়, জুবিন গাৰ্গ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াসকলৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া। আজিৰ অনুষ্ঠানত মই জুবিন গাৰ্গক ধন্যবাদ জনাব নাযাওঁ, মই নিউজ লাইভ পৰিয়ালক ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গক সৰ্বশ্ৰেষ্ঠ অসমীয়া সন্মানেৰে সন্মানিত কৰাৰ বাবে। পাৰ্থক্য এটাই, মই ভাবোঁ যে জুবিন 2023ৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া নহয়, জুবিন আজিৰ প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াসকলৰ মাজত এজন অন্যতম। অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে অকপতে স্বীকাৰ কৰে যে আদৰ্শগত পাৰ্থক্য আছে জুবিন গাৰ্গৰ সৈতে, কিন্তু মতৰ পাৰ্থক্য থাকিলেও জুবিন গাৰ্গৰ প্ৰতিভা অনস্বীকাৰ্য বুলি অভিহিত কৰি কিদৰে প্ৰতিটো সময়ক প্ৰতিটো প্ৰজন্মক জুবিনৰ সৃষ্টিয়ে আলোড়িত কৰে তাৰ এক সুন্দৰ অনন্য ব্যাখ্যা দাঙি ধৰে। জুবিন গাৰ্গৰ লগত পাৰ্থক্যও থাকে। জুবিন গাৰ্গৰ লগত কেতিয়াবা কথা বতৰাত আমাৰ মিল নাথাকে, আদৰ্শৰ মাজতো পাৰ্থক্য থাকে, কিন্তু তাৰ মাজতো দ্বিধাহীনভাৱে মই স্বীকাৰ কৰিম যে আজিৰ প্ৰজন্মৰ বাবে জুবিন গাৰ্গ এক সৰ্বশ্ৰেষ্ঠ উপহাৰ। আৰু জুবিনে বৰগীততো আমাক আধ্যাত্মিকতা দিয়ে। মনত যেতিয়া দুখ আৰু বেদনাৰে মনটো পৰিপূৰ্ণ হৈ থাকে, জুবিনৰ গানে আমাৰ বাবে সাৰথি হৈ পৰে। বিহুৰ সময়ত জুবিনৰ গানে আমাক মতলীয়া কৰে আৰু জীৱনৰ আনন্দৰ সময়ত জুবিনৰ গানে সেই আনন্দক আৰু অৰ্থপূৰ্ণ কৰি তোলে। আমাৰ প্ৰজন্মৰ বাবে আমি 3টা প্ৰজন্ম দেখিছোঁ আৰু তাৰ মাজত জুবিনৰ এক অন্যতম স্থান আছে। জুবিনক লৈ জাতিয়ে গৌৰৱ কৰে আৰু জুবিনক লৈ জাতিয়ে গৌৰৱ কৰি থাকিব। প্ৰতিটো প্ৰজন্মৰ অনুভৱক সৃষ্টিৰে সজায় জুবিন গাৰ্গে, এই কথাও ক'লে মুখ্যমন্ত্ৰীয়ে। ইফালে বিতৰ্কত সোমাই পৰা জুবিন গাৰ্গৰ বিভিন্ন ঘটনা সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে দিলে এক অন্য ব্যাখ্যা। জুবিন গাৰ্গৰ ব্যৱহাৰ আমাৰ দৰে নহয়, হ'ব নোৱাৰে, কাৰণ তেওঁ শিল্পী, সেয়েহে তেওঁ আনতকৈ পৃথক, পৃথিৱীতকৈ পৃথক। যেতিয়া ক্ৰিয়েটিভিটি এজন মানুহৰ জীৱনৰ পণ হয়, আমাৰ দৰে ব্যৱহাৰ তেওঁৰ পৰা আশা কৰাটো অনুচিত। কেতিয়াবা জুবিনৰ ব্যৱহাৰ, জুবিনৰ কথা বতৰাই মানুহক কয় যে জুবিনে এইটো কিয় কৰিছে। আমি নকৰা কাম জুবিনে কৰিব, কাৰণ জুবিন শিল্পী। ভূপেন হাজৰিকাৰ জীৱনক প্ৰশ্ন আমি এইকাৰণেই কৰিব নোৱাৰোঁ বিকজ হি ৱাজ গাইডেড বাই ক্ৰিয়েটিভিটি। জুবিনৰ সৃষ্টিয়ে জুবিনৰ জীৱনক গতি দিয়ে। কৰবাত সৃষ্টিৰ লগত একাত্ম হ'ব যাওঁতে আমাৰ লগত ব্যৱহাৰ নিমিলা হৈ যায়।
কেতিয়াবা আমি ভাবোঁ যে ভগৱান শিৱই কিয় ভাং খায় কিন্তু এইটো আমি বুজি নাপাওঁ যে অমৃত মন্থনত ভগৱান শিৱই বিষ পান কৰাৰো সাহস ৰাখে যিটো আমাৰ নাই যেতিয়া আমি নিজৰ লগত তুলনা কৰোঁ কোনোবা এজন মানুহক বেলেগ বেলেগ লাগে কিন্তু আমি বুজি পাব লাগিব যে সেই মানুহজন আমি নহয় আমাতকৈ সেই মানুহজন অলপমান বেলেগ মই উচ্চ নিশ্চ ক'ব নাযাওঁ কিন্তু আমাতকৈ পৃথক বহল পৃথিৱীৰ পৰা পৃথক মোৰ ব্যৱহাৰ আৰু জুবিনৰ ব্যৱহাৰ স্বাভাৱিকভাৱে একে হ'ব নোৱাৰে তাক আমি ভালো পাব নালাগে বা তাক আমি সমালোচনা কৰাৰ প্ৰয়োজন নাই জুবিনৰ প্ৰতিভা আমাৰ সম্পদ জুবিনৰ সৃষ্টি আমাৰ সম্পদ জুবিনৰ গান আমাৰ সম্পদ জুবিনৰ গানে বহু দিনলৈ অসমীয়াক আলোড়িত কৰি ৰাখিব জুবিনৰ গানে অসমীয়াক বহু দিনলৈ প্ৰেৰণা যোগাই যাব জুবিনৰ গান অসমীয়া জাতিৰ বাবে সাহস হৈ থাকক জুবিনৰ গান মানুহৰ সুখ দুখৰ প্ৰতিফলনৰ এক মূৰ্ত প্ৰতীক হৈ ৰওক জুবিনে দীৰ্ঘ জীৱন লাভ কৰি অসমীয়া জাতিক সমৃদ্ধ কৰি ৰাখক ইফালে নিউজ লাইভৰ মঞ্চত জুবিন গাৰ্গেও কৈ গ'ল পূৰ্বে নোকোৱা বহু কথা সকলো ভাল কামত নিউজ লাইভৰ সৈতে একাত্ম হৈ একেলগে সদায় কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিও দিয়ে জুবিন গাৰ্গক আনহাতে বিতৰ্ক আৰু সমালোচনাক মনত ধৰি নাৰাখো বুলি মন্তব্য কৰি জুবিন গাৰ্গে ক'লে বিতৰ্কসমূহ হৈ থকাৰ পাছত মই ব্যস্ত থাকো নিজৰ কামত নহয় বিতৰ্কটো সৃষ্টি হোৱাৰ পিছত আচলতে মই নিজৰ কামত থাকোঁ নিজৰ কামত লাগি থাকোঁ বিতৰ্কটো সৃষ্টি হোৱাৰ পিছত বাকীবিলাকে তৰ্ক কৰি থাকে সেইটো মই এনজয় কৰোঁ মই ইমান চিন্তা নকৰোঁ মই নিজৰ কামত মনোনিৱেশ কৰোঁ কাম কৰোঁ আৰু আমি ৱৰ্কেহলিক মই অকল কাম কৰি ভাল পাওঁ মই সদায় মই ইভেন মোৰ ঘৈণীকো কওঁ যে আই এম নট পাৰ্চনেল মই তোমাৰো নহয় মোৰ দেউতাৰ নহয় মোৰ মাৰ নহয় মই পাব্লিকৰ আই এম ফৰ পাব্লিক ওৱান লাভ ওৱান লাইফ ফৰ দ্য পাব্লিক আনহাতে দৰ্শকৰ অনুৰোধত বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা প্ৰদান অনুষ্ঠানত ঝুমুৰ গীতেৰে উপস্থিত অভ্যাগতসকলক মন্ত্ৰমুগ্ধ কৰিলে জুবিন গাৰ্গে একাদশী ৰাতিয়া পিন্ধিকে চৰি কি আছিলে ছিল ধনী গো তোহৰে সুৰতিয়া ঝিলিমিলি শাড়ি পিন্ধে আখরাম নাচিলে ও মোর ধনী গো মনে আমার মাদল বাজায় হায় রে হায় ও মোর ধনী গো মনে বড় মরম লাগি যায় মুঠৰ ওপৰত বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা প্ৰদান অনুষ্ঠানত দুজন পৃথক ক্ষেত্ৰৰ প্ৰতিভাশালী অসমীয়াৰ মন্তব্য আৰু ভাষ্য আছিল সকলোৰে বাবে প্ৰেৰণাদায়ক ব্যুৰো ৰিপৰ্ট নিউজ লাইভ